জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজিবৰ কাৰণে দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ প্ৰয়োজন। যেনেকৈ ডিজেলৰ গাড়ী বন্ধ হ'ব লাগে, পেট্ৰলৰ গাড়ী বন্ধ হ'ব লাগে, তাৰ জেগাত ইলেক্ট্ৰিকেল ভেহিকল আহিব লাগে। যিটো আমি বিদ্যুৎ উৎপাদন কৰোঁ সেইটো কয়লাৰ পৰিৱৰ্তে পানী বা আমাৰ আন সোলাৰ সোৰ্সৰ পৰা সৌৰ শক্তিৰ পৰা উৎপাদন হ'ব লাগে। জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে সমগ্ৰ বিশ্বই বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। কোনোবা এটা টাৰ্গেট 2030, কোনোবা এটা টাৰ্গেট 2040। সকলো বিশ্বৰ সমগ্ৰ দেশে এই ক্ষেত্ৰত কাম কৰি আছে আৰু আমাৰ ৰাজ্য চৰকাৰেও 3000 মেগাৱাট সোলাৰ পাৱাৰ আমি অসমত উৎপাদন কৰিব চেষ্টা কৰিছোঁ, যাতে জলবায়ু পৰিৱৰ্তনৰ দিশত অসমেও এটা পজিটিভ বৰঙণি আগবঢ়াব পাৰে। কিন্তু জলবায়ু পৰিৱৰ্তন কোনো ৰাজ্য বা জিলাৰ এইটো বিষয়বস্তু নহয়, কাৰণ জলবায়ুৱে ৰাজনৈতিক সীমাবিলাক বুজি নাপায়। সেইকাৰণে ই এটা কালেক্টিভ এপ্ৰ'চ, বিশ্ব মানুহৰ এটা সামগ্ৰিক প্ৰচেষ্টা।